নহয়, জাতীয় সংগ্ৰামৰ প্ৰতি আমাৰ সহযোগিতা আছে আৰু অসমৰ জাতীয় যিবিলাক সমস্যা এই সমস্যাৰ প্ৰতি যিবিলাক সংগঠন আৰু যিবিলাক ব্যক্তিয়ে নেতৃত্ব লৈছে তেওঁলোকৰ প্ৰতি আমাৰ প্ৰতিটো বিষয়তে আমাৰ সহযোগিতা আছে, সহমত আছে আৰু আমি বিচাৰোঁ যে অসমখন এখন বিদেশীমুক্ত আৰু অসমখন এখন দুৰ্নীতিমুক্ত আৰু শান্তিৰ এখন অসম প্ৰতিষ্ঠা হয়, যিখন অসমত সকলো মানুহে সা সন্মানে জীয়াই থাকিব পাৰে। কিন্তু জাতীয় সংগ্ৰামৰ নামত সাধাৰণ ৰাইজে যদি অনুভৱ কৰিবলৈ লয় যে এই আন্দোলনৰ নেতৃত্ব লোৱা ব্যক্তিসকল মানে পে এণ্ড ইউজ পৰ্যায়লৈকে পৰ্যবেক্ষিত হৈছে, অৰ্থাৎ ৰাজহুৱা শৌচাগাৰবিলাকত যে লিখা থাকে পইচা দিয়ক আৰু ব্যৱহাৰ কৰক, সেই পৰ্যায়ত যদি নেতৃত্বক বা সংগঠনবিলাকক মানুহে ভাবিবলৈ লয় সেইটো আচলতে অসমীয়া জাতিটোৰ কাৰণে দুৰ্ভাগ্যজনক কথা। আমি জাতীয় নেতৃত্বক আহ্বান জনাম, সেয়া অসমৰ যোনটো জাতীয় সংগঠনেই নহওক লাগিলে, যে আমাৰ কাম কাজ ইমান পৰ্যায়ত আমি সতৰ্ক হ'ব লাগে, ইমান পৰ্যায়ত আমি আমাৰ কাম কাজখিনি সুশৃংখলিতভাৱে আগবঢ়াই লৈ যাব লাগে যাতে আমাক কোনেও পে এণ্ড ইউজ বুলি আঙুলি টোৱাব নোৱাৰে। দ্বিতীয়তে আমি দেখোঁ যে মানুহৰ মাজত এইবিলাক কথাও চৰ্চা হ'বলৈ লৈছে যে আজিৰ শিল্পী সমাজত প্ৰকৃত শিল্পীসকলতকৈ আচলতে চকুৰ আলি বা কৰিশ্মা নাথৰ নিচিনা মানুহৰ ডিমাণ্ডটো বেছি। গতিকে আমাৰ জাতীয় জীৱনত, ৰাজনৈতিক জীৱনত, সামাজিক জীৱনতো যদি মানুহে ভাবে যে আচল সংগ্ৰামীসকলতকৈ আচলতে এইবিলাক মানুহে বেছি সংগ্ৰামী হৈ উঠে, গতিকে এই কথা বতৰাবিলাক চৰ্চা হোৱাটো প্ৰকৃত যিসকল সংগ্ৰামী তেওঁলোকৰ কাৰণে আচলতে অপমানজনক আৰু তেওঁলোকৰ আন্দোলনখনৰ প্ৰতি আচলতে এইটো অতি এটা বিৰূপ প্ৰভাৱ পৰা আমি দেখোঁ। আমি এইটো দেখিছোঁ যে ধৰক ইয়াৰ আগতে আমি দেখিছিলোঁ যে 30টা সংগঠনে উজনি অসমত এটা বৃহৎ এখন জাতীয় সংগ্ৰামৰ সূচনা কৰিছিলে। আমি এইটো কথা মানি লওঁ যে আজিৰ দিনটোত অসমীয়া জাতিৰ দুটা দিশৰ পৰা আমি সংকটত পৰিছোঁ, দুটা দিশৰ পৰা আমাৰ আক্ৰমণ হৈছে। এটা হৈছে যে অনা অসমীয়াসকলে আমাৰ মাটি বাৰী কাঢ়ি লৈছে, অনা অসমীয়া বহিৰাগত বনিয়াসকলে আমাৰ ব্যৱসায় কাঢ়ি লৈছে, অনা অসমীয়া যিসকল বহিৰাগত লোক তেওঁলোকে এইখন চৰকাৰৰ দিনত খিলঞ্জীয়া মানুহক আঙুলি টোৱাই কথা ক'ব পৰাকৈ দপদপনি বাঢ়িছে। আৰু একে সময়তে আমি দেখিছোঁ যে বিদেশী লোকসকল 1971 চনৰ 25 মাৰ্চৰ পিছত অহা যি দেশৰ যি ধৰ্মৰে লগ লাগিলে তেওঁলোকে যাতে আমাৰ জাতিটোক আঙুলি টোৱাব নোৱাৰে বা আমাৰ মাটিৰ অধিকাৰ, ভূমি অধিকাৰ, আমাৰ যাতে অধিকাৰ কাঢ়ি ল'ব নোৱাৰে। কিন্তু আমি 30টা সংগঠনে যিটো আন্দোলন আৰম্ভ কৰিছিলে যে আমাৰ এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ জিমি দাস, বৰ্তমান প্ৰয়াত জিমি দাসৰ ওপৰত লাহতি উপাধিৰ এগৰাকী বহিৰাগত বনিয়াই গাত হাত দিলে, তাক লৈ সাংঘাতিক ধৰণে এখন বিপ্লৱ সূচনা হ'ল, মাটি অধিকাৰ পৰ্যায়লৈকে গ'ল। কিন্তু তাৰ দুদিন পিছত হঠাৎ এটা ডিঙত ঘটা বিক্ষিপ্ত ঘটনাক লৈ সেই নেতৃত্বৰ একাংশই গৈ উবুৰি খাই পৰিলে। জিমি দাসৰ স্বাভিমান, জিমি দাসৰ ঘটনা, অনা অসমীয়াৰ বিৰুদ্ধে চলা সংগ্ৰামখন আধাতে সামৰি সকলো জঁপিয়াই পৰিলে। কোৱা হ'ল যে আমাক বাংলাদেশী কাটিবলৈ 7 মিনিট নালাগে। তাৰমানে আৰম্ভ হৈ ক'ৰবাত শেষ হয় ক'ৰবাত। আকৌ আমি শেহতীয়াকৈ দেখিলোঁ যে তেল ডিপুক লৈ যিটো কাণ্ড, বীৰেন সিঙৰ ঘটনাটো আমি ভাবিছিলোঁ যে তেওঁৰ বিৰুদ্ধে সঁচা সঁচাকৈ তেওঁ যদি অন্যায় কৰিছে, তেওঁ যদি সঁচাকৈ দুলীয়াজানৰ অইলৰ মাটি বেদখল কৰিছে, তেতিয়াহ'লে তেওঁৰ ওপৰত বিহিত ব্যৱস্থা লওক, চিৰদিনৰ কাৰণে তেল ডিপুটো বন্ধ হৈ যাওক আৰু থলুৱা খিলঞ্জীয়া মানুহে তেল ডিপু চলাওক। কিন্তু দুদিনৰ পিছত তেল ডিপু খোল খাই গ'ল। হঠাৎ তনু চাহিও গ্ৰেপ্তাৰ নহ'ল। তেওঁলোকে কোৱা কথা, আমি নাজানো তনু চাহি দোষী হয় নে নহয়, তেওঁলোকৰ দাবী একোৱে ফুলফিল নহ'ল। কিন্তু হঠাৎ না মেঘ আছে না গাজনি আছে, হঠাৎ ভূমিকম্প পৰা দিবলৈ যোৰহাটত বাংলাদেশী খেদিব লাগে। এই গোটেই কথাবোৰ আচলতে আমি ভাবোঁ যে মানে ক'ৰবাত যেন স্ক্ৰিপ্টেড নিচিনা লাগে, যিটো সঁচা অৰ্থত মানুহে কোৱা কথাখিনি আমাৰ অনুভৱ হয়। আপোনালোকে চাব যে বাংলাদেশী বিষয়টো যোৰহাটতে আৰম্ভ হ'ল। বিশেষ এটা ৰাজনৈতিক দলে বিশেষ এগৰাকী সম্ভাৱনাময় ব্যক্তিক বিশেষ ৰাজনৈতিক দলটোৰ মুখ্য দায়িত্ব দিয়াৰ পাছত তেওঁ প্ৰতিনিধিত্ব কৰা সমষ্টিটোতহে এতিয়া হঠাৎ বাংলাদেশী পোৱা গ'ল। অসমৰ ক'তো বাংলাদেশী নে তাতে পোৱা গ'ল। মানে কোনে লিখে, কাক অভিনয় কৰিবলৈ দিয়া হয়, গোটেই কথাবোৰ মানে ধুঁৱলি কুঁৱলি। গতিকে এই কথা বতৰাবোৰ হোৱাৰ লগে লগে কি হয়, মই বিনম্ৰভাৱে আহ্বান জনাইছোঁ যে কেতিয়াবা আমি জানি ব্যৱহাৰ হওঁ, কেতিয়াবা নাজানি ব্যৱহাৰ হওঁ। হয়তো মই ইচ্ছাকৃতভাৱে ব্যৱহৃত হওঁ, নহ'লে অনিচ্ছাকৃতভাৱে মই ক'ৰবাত পতা জালত ভৰি দিওঁ, কিন্তু বহুত পিছত আমাৰ উপলব্ধি হয় যে মই ব্যৱহাৰ হ'লোঁ।
এনেকুৱা হ'লে আচলতে সঁচা সঁচিকে কাম কৰা মানুহৰ কাৰণে অসুবিধা হয়